নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো বিগ উইং গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। বিগ উইং গুৱাহাটী ইজ হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ CRE। চেলছৰ বাবে বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে জবটোৰ বাবে, আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ CRM। চেলছৰ বাবে বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। লগতে জবটোৰ বাবে মিনিমাম 3 বছৰ চিমিলাৰ ৰোলত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। 3 নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ আৰু মিনিমাম এক্সপিৰিয়েঞ্চ অফ 1 year ইন চিমিলাৰ ৰোল বিচৰা হৈছে। 4 নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে। লগতে মিনিমাম 1 year এটা চিমিলাৰ ৰোলত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন অট'মোবাইল ইণ্ডাষ্ট্ৰী, আৰু জবকেইটাৰ বাবে আপোনালোকে 25 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে জবকেইটাৰ বাবে। এপ্লাই টু এড্ৰেছ NH37 নিয়েৰ সৰু হোজাই ষ্টেডিয়াম গুৱাহাটী। এই এড্ৰেছত আপোনালোকে 25 জানুৱাৰীৰ ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ছাব এডিটৰ্ছ এণ্ড হিন্দী এণ্ড আছামিজ কম্পজিটৰ্ছ ৰিকুৱাৰ্ড এট যোৰহাট ইমিডিয়েটলি। যোৰহাটৰ বাবে ছাব এডিটৰ্ছ হিন্দী আৰু আছামিজ কম্পজিটৰ বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকে ফটোশ্বপ, পেজ ছেটিং এইবোৰ ভালদৰে কৰিব পৰা হ'ব লাগিব। ৱৰ্ক ফৰ মেডিয়া হাউচ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো বজৰং কাৰ ৱৰ্ল্ড দেওধৰ নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। বজৰং কাৰ ৱৰ্ল্ড দেওধৰ NH37 বাইপাছ নগাঁও। ভেকেঞ্চি ফৰ দ্য পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান। পোষ্ট মুকলি হৈছে 4টা। কোৱালিফিকেশ্যন বিচাৰিছে ITI ইন মটৰ মেকানিক অৰ ডিজেল মেকানিক বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ। পোষ্ট মুকলি হৈছে 15টা। কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন মেকানিকেল অৰ অট'মোবাইল ইঞ্জিনিয়াৰিং। C নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, এনি গ্ৰেজুৱেট। ইয়াৰ লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 পৰা 3 বছৰ, 2 to 3 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু মেইল কৰি যদি আপোনালোকৰ বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। জবকেইটাৰ বিষয়ে যদি আৰু অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 22 জানুৱাৰীৰ ভিতৰত যোগাযোগ কৰি ল'ব বা এপ্লাই কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে টাটা AI ইজ হায়াৰিং ফৰ দ্য বিল' পজিশ্যন কে একাউণ্ট মেনেজাৰ। লোকেশ্যন যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্ট মিনিমাম 1 to 2 year এক্সপিৰিয়েঞ্চ ইন ইঞ্চুৰেঞ্চ চেলছ। চেলাৰী হাইক অন কাৰেণ্ট CTC। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 21 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো চলিটায়াৰ ব্লিচ তিনিচুকীয়াৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড A নম্বৰ পোষ্টটো হৈছে কেপ্টেইনছ ষ্টেৱাৰ্ডছ। B নম্বৰ ফ্ৰণ্ট অফিচ মেনেজাৰ। C নম্বৰতে ফ্ৰণ্ট অফিচ এছ'চিয়েট। D নম্বৰ ৰেষ্টুৰেণ্ট মেনেজাৰ। E নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ৰেষ্টুৰেণ্ট মেনেজাৰ। F নম্বৰ গেষ্ট ৰিলেশ্যন এক্সিকিউটিভ। জব লোকেশ্যন তিনিচুকীয়া হয়। তিনিচুকীয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 20 জানুৱাৰী অৰ্থাৎ আজিৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে জনপ্ৰিয় খাদ্য কঁঠাল ভিটাৰ উদ্যোগত পেকেজিং কামত সাধাৰণ শ্ৰমিক ছেলছমেন আৰু কেইজনমান অনলাইন মাৰ্কেটিং এক্সপাৰ্টৰ প্ৰয়োজন হৈছে। জবকেইটাৰ বাবে দৰমহা দক্ষতা অনুসৰি 10,000ৰ পৰা 45,000লৈকে দিয়া হ'ব। লগতে থকা খোৱাৰ সুবিধা পাব। নিযুক্তি সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ঠিকনালৈ আপোনালোকে সোনকালে আবেদন কৰক। কোম্পানীৰ ঠিকনাটো দিয়া হৈছে টু দ্য মেনেজাৰ পপুলাৰ ইণ্ডাষ্ট্ৰিয়েল ফুড প্ৰডাক্ট বঙালপুখুৰী 9 আলি যোৰহাট পোষ্ট অফিচ যোৰহাট 785001 এই এড্ৰেছত আপোনালোকে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে উই আৰ হায়াৰিং টিচাৰ্ছ ফৰ ফলোয়িং ছাবজেক্ট। এ নম্বৰতে ইংলিছ ইকনমিক্স ইলিজিবিলিটি এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচাৰিছে। লগতে BA ডিগ্ৰী থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে স্পৰ্টছ কোচ ভলীবল কোচ বেডমিণ্টন লন টেনিছ বাস্কেটবল এডুকেশ্যনেল কোৱালিফিকেশ্যন ট্ৰেইন কোচেছ উইথ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BPED বিচৰা হৈছে। আৰু ডি নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ ফিমেল কেণ্ডিডেট বিচাৰিছে। MPED বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। ই নম্বৰ পোষ্টটো হৈছে ইনষ্ট্ৰুমেণ্ট তাবলা ড্ৰামছ। ইয়াৰ লগতে কীবৰ্ড গিটাৰ এলিজিবিলিটি চাৰ্টিফাইড কোৰ্চ ইনষ্ট্ৰুমেণ্ট। জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে। কণ্টেক্ট নম্বৰ দিয়া হৈছে 9859944321। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু যদি অধিক জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে আপোনালোকে তাতে গৈ চাব পাৰিব। এড্ৰেছটো দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰি ল'ব। NH 37 শতাবজান পোষ্ট অফিচ বৰাবজান তিনিচুকীয়া আছাম। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 24 জানুৱাৰীৰ ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে দ্য EREC ইণ্ডিয়া ৰিচাৰ্চ লেবৰেটৰী NABL গুৱাহাটী ছিকিং ছম ডাইনামিক পাৰ্চন ফৰ দ্য পোষ্ট অফ। এ নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। বি নম্বৰ পোষ্টটো হৈছে লেবৰেটৰী কাম ফিল্ড এছিষ্টেণ্ট হেভিং এপ্ৰপ্ৰিয়েট কম্পিউটাৰ এক্সপাৰ্টাইজ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মে এপ্লাই উইথ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি সোনকালে পঠিয়াই দিব। 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে শিক্ষক শিক্ষয়িত্ৰী আৱশ্যক হৈছে 5ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ কোচিং চেণ্টাৰৰ বাবে চৰাইহাবি নিগম পাঁচআলি ডিব্ৰুগড়। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটা পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।